সাধুটোৰ নাম সিংহ আৰু নাপিত। এটা সিংহৰ মূৰত চুলি বহু দীঘল আছিল। সিংহটোৱে চুলি কাটিবলৈ নাপিতৰ ওচৰ পালেগৈ। নাপিতে ক'লে, তোমাৰ চুলিবোৰ ইমান দীঘল, ভালদৰে কাটিবা, লৰচৰ নকৰিবা। নাপিতে সিংহৰ চুলি কাটি টকলা কৰিলে। সিংহই নাপিতক কলে, আৰে কি কৰিলা, মইচোন চপা হৈ পৰিলো। ঘূৰি ফুৰোঁতে এটা প্ৰকাণ্ড জন্তুৰ শৰ দেখা পালে। শৰটো দেখিয়েই তাৰ বৰ লোভ লাগিল। সি ভাবিলে, আজি মোক কোনে পায়, ইমানবোৰ মাংস, এতিয়া দৌৰ মাৰি গৈ খোৱাৰহে কথা। আগ পিছ নাভাবি সি খাবলৈ ধৰিলে। খৰধৰকৈ খাওঁতে তাৰ ডিঙিত এডাল ডাঙৰ হাড় লাগি ধৰিলে। সি হাড়ডাল এৰুৱাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। তাৰ ওচৰতে থকা সি বিষত চৰিবলৈ ধৰিলে। তাৰ ওচৰত থকা এটা ভালুকে তাৰ চিঞৰ শুনি দৌৰ মাৰি গ'ল আৰু সুধিলে, আৰু বান্দৰে আৰু বাঘে গোটেই কথা বিৱৰি ক'লে। ভালুকে ক'লে, ৰ'বাচোন, নাকান্দিবা, আমি বগলী ডাক্তৰৰ ওচৰলৈ যাওঁ ব'লা। বগলী ডাক্তৰে বাঘক দেখি অকণমানো সময় নষ্ট নকৰি তাক মুখখন মেলিবলৈ ক'লে আৰু তাৰ দীঘল ঠোঁটটোৰে হাড়ডাল টানি উলিয়ালে। ধন্যবাদ। পোৱালি দুটা বিচাৰিলে, কিন্তু ক'তো নাপালে। পোৱালি দুটাক কুঁহিয়াৰে খাই পেলালে বুলি ভাবি তললৈ বৈ কৰিলে। তেনেকৈ তাই বাৰীত বাস কৰে। পোৱালি এটা মাকুনি বৈ গ'ল। তাই মাকুনিটোৱে পোৱালি দুটা চিতালৈ আনিলে। বঢ়িয়া।